my dearest student, welcome to your channel Max Physics. So, channel 2K subscriber হৈ গৈছে just তোমালোকৰ সাপোৰ্টৰ কাৰণে বুজি পাইছা নে so credit goes to you কিছুমানে এত ভাবি আছে যে সারা 2K ইমান ফুৰ্তি কৰি আছে যেন 2 মিলিয়ন হৈ গৈছে মোৰ কাৰণে 2K 2 মিলিয়নৰ নিচিনা বুজি পাইছা নে মই ভাবা নাই ইমান দূৰ হ'ব তো মোৰ কাৰণে যে তোমালোকে কেজন মানে অলপ হলেও যে সহায় পাই আছা সেইখিনি মোৰ কাৰণে যথেষ্ট বুজি পাইছা নে ইয়াৰ পৰিৱৰ্তে তোমালোকে যিখিনি মোক দিছা I am fully satisfied বুজি পাইছা নে মোৰ আৰু একো নালাগে 2K এনেকুৱা ভাল লাগি আছে ভাবা 50K হলে কেনেকুৱা লাগিব বাৰু আৰু এনেকৈ সাপোৰ্ট কৰিব বুলি আশা ৰাখিলো আশা ৰাখি আজিৰ ভিডিও স্টাৰ্ট কৰিব গৈ আছো বুজি পাইছা নে আচ্ছা লাষ্ট ক্লাস আমি কি পঢ়িছিলো মনত আছে নে কিবা লাষ্ট ক্লাসত আমি কি পঢ়িছো লাষ্ট ক্লাসত আমি দ্বিমেৰুৰ ওপৰত প্ৰবলেম কৰিছিলো না দ্বিমেৰু অক্ষৰ ওপৰত নিৰক্ষৰ ৰেখাৰ ওপৰত আমি বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ মান উলাইছিলো আজি কি কৰিম আজি সেই বৈদ্যুতিক দ্বিমেৰুটো এটা সুষম বিদ্যুৎ ক্ষেত্ৰত ৰাখিম সুষম বিদ্যুৎ ক্ষেত্ৰত ৰাখিলে এই দ্বিমেৰুটোৰ ওপৰত কিমান টৰ্ক এপ্লাই হ'ব বুজি পাইছানে সেই টৰ্কৰ মান আমি এই ভিডিওত ওলাম লগতে ইয়াৰ ওপৰত আমি দুটামান প্ৰবলেমো কৰিম যদি থিওৰিখিনি জানা তেতিয়াহলে ভিডিও স্পিডত যোৱা লাগিলে স্কিপ কৰি প্ৰবলেমখিনি চোৱা বুজি পাইছানে আৰু যদি নোটস লাগে তেতিয়াহলে প্ৰপাৰ এতিয়াৰ পৰাই কপি আৰু পেন লৈ নোটস বনোৱা ষ্টাৰ্ট কৰা বুজি পাইছানে নিজে নোট বনাই লিখিলে হেতুৰ আৰু কনফিডেন্সটো বেছি আহে আচ্ছা বাৰু তো টপিক লিখো where is my duster this one the topic লিখিবা সুষম বিদ্যুৎ ক্ষেত্ৰত ৰখা সুষম বিদ্যুৎ ক্ষেত্ৰত ৰখা দ্বিমেৰু এটাৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান বুজি পাইছা না ইংলিশ হৈ গৈছে আচ্ছা টপিক স্টাৰ্ট কৰাৰ আগত মই জাস্ট অলপমান পুৰণা কথা কৈ লম চাবা পুৰণা কথা কি যিখিনি আমি জানো এটো ধৰি লও এটো প্লাস কিউ ইয়াৰ কাৰণে এটো এটা ফিল্ড হৈছে বা ইমান ধুনীয়া ৰাউন্ড হৈ গৈছে চাইছানে I already told you that I am a good artist also বুজি পাইছা আচ্ছা just joking মানে সার্কেলটো হৈ গৈছে আৰু আমাৰ এজন স্যাৰ আছিল স্যাৰৰ মই নাম নকম তো স্যাৰে এনেকে মানে এনেকে পুৰা এনেকে মানে সার্কেল আঁকিব পাৰিছে বুজি পাইছানে তো মই তেতে মনত আছে মোৰ ক্লাস 7 ত পঢ়ো 7 না 6 ত পঢ়ো তো স্যাৰে এনেকে গোল আঁকে এনেকে সার্কেল আঁকে তো মই ভাবিলো মানে আমি স্যাৰ আপুনি ইমান ধুনীয়াকে মানে একেবাৰতে ইমান ধুনীয়া গোল আঁকে বুজি পাইছা তো স্যাৰে কৈছে এইবিলাক তো এতিয়া মানে একদম ইজি আমাৰ কাৰণে হৈ যায় বুজি পাইছানে মানে যি কেবাৰ আঁকিব দিবা সেই কেবাৰে পাৰিম স্যাৰে কৈ আছে এনেকে তো এনেকে কৈ নেক্সট টাইম আৰু এনেকে ট্ৰাই কৰে এনেকে আৰু সার্কেল নহয় বুজি পাইছানে নেক্সট টাইম মানে লগে চোৱা আৰু এটা আঁকি চাই আছে এনেকে আঁকে আৰু সার্কেল নহয় বুজি পাইছানে তে স্যাৰেও মানে নহলে আৰু লাষ্টত বুজি পাইছানে তো স্যাৰে আৰু মনে ভাবিলে কি হ'ল এবাৰ আৰু এনেকুৱা হ'ব লাগে না আচ্ছা মোৰ আৰু এটলিষ্ট ঠিকই আছে তো এটো এটা আধান প্লাস কিউ যাৰ কাৰণে এই ক্ষেত্ৰটো সৃষ্টি হৈছে আচ্ছা এই ক্ষেত্ৰটোৰ ক্ষেত্ৰ ৰেখাবিলাক কেনেকুৱা এইফালে এটো আমি ইয়াৰ আগৰ ক্লাছত পাইছো ধনাত্মক আধানৰ ক্ষেত্ৰ ৰেখাবিলাক এনেকুৱা বুজি পাইছানে আচ্ছা এটো বেকা হল নেকি সিধা কৰি লবা আৰু এই আধানটোৰ ক্ষেত্ৰ ৰেখাবিলাক এনেকুৱা এটো অলপ বেকা হৈছে মই দেখা পাই আছো বাৰু এটা মই যদি এই ক্ষেত্ৰত
এই আধানটোৰ ক্ষেত্ৰত মই যদি ইয়াতে এটা ধনাত্মক আধান ৰাখোঁ সেই আধানটোক এই ক্ষেত্ৰখনে কোনফালে খেদি পঠিয়াব মই সেই কোৱেশ্চনটো এনসাৰটো কোৱা তুমি ক'বা বাহিৰৰ ফালে খেদি পঠিয়াব বুজি পাইছানে বাহিৰৰ ফালে বল প্ৰয়োগ কৰিব F বুজি পাইছানে এই F ৰ পৰিমাণ কিমান হ'ব F = Q by বা F = QE F = QE F = QE কিয় কাৰণ আমি জানিছো E = F by Q এটো আমি পাইছিলো implies F = QE আচ্ছা তাৰ মানে বিদ্যুৎ ক্ষেত্ৰ এখনত মই যদি ধনাত্মক আধান একটা ৰাখো ধনাত্মক আধানটো ক্ষেত্ৰৰেখাৰ দিশত গতি কৰিব বুজি পাইছানে আচ্ছা মই এটা মাইনাস Q আধান ৰাখিম মাইনাস Q আধানটো ক'ত যাব মাইনাস Q আধানটো ক্ষেত্ৰৰেখাৰ বিপৰীত দিশত গতি কৰিব মাইনাস Q আধান ৰাখিলে ক্ষেত্ৰৰেখাৰ বিপৰীত দিশত গতি কৰিব ইয়াৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব F = -QE ভেক্টৰ হিচাপত লিখিলে এনেকুৱা ফোর্স আৰু ইলেক্ট্ৰিক ফিল্ডৰ মান অপোজিট এই ক্ষেত্ৰত ফোর্স এইফালে এপ্লাই হ'ব ইলেক্ট্ৰিক ফিল্ডৰ মান এইফালে তো ইয়াৰ পৰা আমি কনক্লুজন কি লিখিম যে বিদ্যুৎ ক্ষেত্ৰ এখনত ধনাত্মক আধান এটা ৰাখিলে ই ক্ষেত্ৰৰেখাৰ দিশত গতি কৰে আনহাতে বিদ্যুৎ ক্ষেত্ৰ এখনত ঋণাত্মক আধান এটা ৰাখিলে ই ক্ষেত্ৰৰেখাৰ বিপৰীত দিশত গতি কৰে এই কনক্লুজনটো আমি ইয়াৰ পৰা লিখি লোৱা লাগিলে আচ্ছা তো এইখিনি কথা মনত ৰাখা এতিয়া আমি টপিক আৰম্ভ কৰিব গৈ আছো যদি অলপমান ভেক্টৰৰ নলেজ কম আছে তেতিয়াহলে মই কম পুৰণা ভেক্টৰৰ লেকচাৰবোৰ চোৱা বুজি পাইছানে চাবা এই চেপ্টাৰটো যিমান টপিক পাবা গোটেইকেইটা টপিক ভেক্টৰৰ লগত ৰিলেটেড তো গোটেইকেইটা টপিকত মানে কষ্ট কৰি বুজাতকৈ তোমালোকে দুটা বা তিনিটা লেকচাৰ ভেক্টৰৰ চাই আহা এইবিলাক ইমান ইজি হৈ যাব ইয়াতে 10-15টা লেকচাৰ প্ৰত্যেকটোতে ভেক্টৰ লাগে প্ৰত্যেকটো কষ্ট কৰি বুজাতকৈ তিনিটা লেকচাৰ মান তিনিটা বা চাৰিটা লেকচাৰ তুমি ভেক্টৰৰ চাই আহা যাতে 10-15টা কি হয় ইজি হৈ যায় বুজি পাইছানে এটো কয় স্মাৰ্ট ওয়ার্ক মানে গাধাৰ নিচিনা এই 15টা মুখস্থ কৰি কি লাভ 15টা কষ্ট কৰি বুজাৰ কি দৰকাৰ আছে একদিন সময় লোৱা স্যাটাৰডে বহা ভেক্টৰৰ মোৰ যিখিনি লেকচাৰ আছে গোটেইখিনি লেকচাৰ একেলগে চোৱা বুজি পাইছানে হেতু কৰা এইবিলাক অটোমেটিক্যালি আহিব আচ্ছা তো আমি কি কৰিম সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত আমি দ্বিমেৰু এটা ৰাখিম আচ্ছা চাবা চাবা এটো এটা বিদ্যুৎ ক্ষেত্ৰ কেনেকুৱা বিদ্যুৎ ক্ষেত্ৰ সুষম বিদ্যুৎ ক্ষেত্ৰ সুষম হয় না নাই চোৱা মই বিদ্যুৎ ক্ষেত্ৰৰ বা বৈদ্যুতিক বলৰেখাৰ মই ডেফিনেশন কেইটামান কি লিখিছিলো ক্যাৰেক্টাৰিষ্টিক্স লিখিছিলো তাতে কি লিখিছিলো সমান সমান দৈৰ্ঘ্যৰ সমান্তৰালভাৱে সমান সমান দূৰত্বত থকা ৰেখাবোৰে সুষম বিদ্যুৎ ক্ষেত্ৰক বুজায় চোৱা লাইনবিলাকৰ দৈৰ্ঘ্য একে লাইনবিলাক সমান্তৰালভাৱে আছে সমান সমান দূৰত্বত আছে যদিও অলপ কম বেছি হৈছে ধৰি লৈছো সমান সমান দূৰত্বত আছে আচ্ছা এটো কি এটো হৈছে সুষম বিদ্যুৎ ক্ষেত্ৰ সুষম বিদ্যুৎ ক্ষেত্ৰ সুষম বিদ্যুৎ ক্ষেত্ৰ মানে কি সুষম বিদ্যুৎ ক্ষেত্ৰ মানে হৈছে এই বিদ্যুৎ ক্ষেত্ৰৰ প্ৰতিটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান একে ইয়াতে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান যিমান ইয়াতো হিমান প্ৰত্যেকটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান অৰ্থাৎ ইলেক্ট্ৰিক ফিল্ডৰ মান একে বুজি আছে না হেতু আমি ধৰি লম কিবা এটা ই আচ্ছা তো এই বিদ্যুৎ ক্ষেত্ৰত মই এটা কি ৰাখিম দ্বিমেৰু ৰাখিম বলা দ্বিমেৰুটো ৰাখো এটো এটা মোৰ দ্বিমেৰু মানে এফালে আছে -q ধৰা এটো আছে +q দ্বিমেৰুটোৰ মধ্যবিন্দু মই এটো ধৰু মধ্যবিন্দু O তাৰ মানে এফালে L এফালে L চাবা এটো -q এটো +q p ডাইৰেকশন কোনটো p ডাইৰেকশন এটো হ'ব p ডাইৰেকশন বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ দিশ আৰু ডাইপলটোৰ মাজৰ এংগল হৈছে থিটা
বুজি পাইছেনে? থিতাটো মই ইয়াতে লিখাতকৈ ইয়াতে লিখাটো বেছি ভাল বুলি ভাবিম। এইটো এংগল বুজি পাইছেনে? আচ্ছা চাবা, ইয়াতে আমি কি লিখিছোঁ, লিখিম এইটো নাম দিওঁ ৰ'বা, এইটো এ, এইটো বি। আমি কি লিখিম, এ বি দ্বিমেৰুডাল ই প্ৰাবল্যৰ সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত থিতা কোণত ৰখা হৈছে। লিখি লোৱা, ধৰা হ'ল এ বি দ্বিমেৰুডাল ই প্ৰাবল্যৰ সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত থিতা কোণ কৰি ৰখা হৈছে। এইটো আমি ধৰি লৈছোঁ। ধৰা হ'ল আদান দুটাৰ মান ক্ৰমে -q আৰু +q আৰু সিহঁতৰ মাজৰ দূৰত্ব টুৱাইছ। এইটো আমি ধৰি লৈছোঁ। ইয়াতে সেই কথাখিনি আমি লিখি লৈছোঁ। আচ্ছা চাবা, মই ক'লোঁ নহয় অলপ আগতে যে এটা ইলেক্ট্ৰিক ফিল্ডত ধনাত্মক আদান এটা ৰাখিলে তাৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডটোৱে বল প্ৰয়োগ কৰিব। আচ্ছা ইয়াতে দুটা আদান আছে এই ছিষ্টেমটোত, এইটো এটা, এইটো এটা। এইটো কি ধনাত্মক আদান। এই ধনাত্মক আদানৰ ওপৰত এই বিদ্যুৎ ক্ষেত্ৰখনে বল প্ৰয়োগ কৰিব। কোনফালে বল প্ৰয়োগ কৰিব, ক্ষেত্ৰৰেখাৰ দিশৰ ফালে। আচ্ছা তো ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিব ক্ষেত্ৰখনে কোনফালে, এইফালে। এই বলৰ মান কিমান, F = Q × E। F = QE, এইখিনি বল এপ্লাই কৰিব। কিয় QE পালোঁ, আমি জানো E = F/Q। তো F = QE। চাবা -Qৰ ওপৰত এই বিদ্যুৎ ক্ষেত্ৰখনে বল প্ৰয়োগ কৰিব কোনফালে, এইফালে। এইটো হ'ব F = QE। এইটো মই মাইনাছ দিয়া নাই, মাইনাছ নিদি মই এইফালে মই লিখি দিম এইটো চেণ্টেঞ্চত। আচ্ছা এতিয়া এই কথাখিনি লিখি লওঁ। +q আদানৰ ওপৰত ক্ষেত্ৰই প্ৰয়োগ কৰা বল F1 = কিমান হ'ব, Q × E। আমি ব্ৰেকেটত কি লিখিম, বিদ্যুৎ ক্ষেত্ৰৰ দিশত। আচ্ছা চাবা, -q আদানৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব, F2 = Q × E। কোনফালে হ'ব এইটো, বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত। এইটো মই ধৰি লৈছোঁ। আচ্ছা এইটো ফ'ৰ্চ মোৰ F2, এইটো ফ'ৰ্চ মোৰ F1। আচ্ছা এইখিনি লিখি লোৱা আগত, এইখিনি লিখি লোৱা, উঠাই লোৱা 1 2 3। আচ্ছা ইয়াতে চোৱা, এটা দ্বিমেৰু আছে, দ্বিমেৰুটোৰ ওপৰত দুটা বলে ক্ৰিয়া কৰিছে। এটা হৈছে F1, এটা হৈছে F2। দ্বিমেৰু মানে এইটো এটা লাঠি বুলি ভাবা, লাঠিৰ ওপৰত এইফালে এটা বল প্ৰয়োগ হৈছে, এইফালে ইয়াতে এটা বল প্ৰয়োগ হৈছে, এইফালে। দুয়োটা বলৰ মান একে, ভালকৈ মাৰ্ক কৰাচোন। এইটোৰ মানো QE, এইটোৰ মানো QE। দুয়োটা বলৰ মান একে কিন্তু দিশটো বিপৰীত। বুজি পাইছানে? তো আমি লিখিম, যেহেতু
দ্বিমেৰুটোৰ ওপৰত ক্ৰিয়া কৰা দুয়োটা বল সমান আৰু বিপৰীতমুখী কিন্তু সিহঁতৰ ক্ৰিয়াবিন্দু, এই লাইনটো ইম্পৰ্টেণ্ট চাবা দেই, ক্ৰিয়াবিন্দু বা ক্ৰিয়াৰেখা একে নহয় গতিকে এই বল দুটা এটা বলযুগ্মৰ সৃষ্টি কৰিব। আচ্ছা চাবা এইখিনি কি লিখিছোঁ, ইয়াতে বহুত ইম্পৰ্টেণ্ট কথা আছে। মই লিখিছোঁ যিহেতু দুয়োটা বলৰ মান একে আৰু বিপৰীতমুখী কিন্তু ইহঁতৰ ক্ৰিয়াৰেখা বা ক্ৰিয়াবিন্দু একে নহয়। ক্ৰিয়াবিন্দু একে নহয় মানে কি? ক্ৰিয়াবিন্দু একে হ'লে কেনেকুৱা হ'ব? চাপ'জ এইটো এটা লাইন, এইটো এটা বস্তু আছে ধৰা, এই বস্তুটোৰ এইফালে এটা বল প্ৰয়োগ কৰিছে F1, এইফালে এটা বল প্ৰয়োগ কৰিছে F2। মই ক'ব পাৰিম যে এই বল দুটাৰ ক্ৰিয়াৰেখা একেই, তাৰমানে এটা ৰেখাৰ ওপৰতে ক্ৰিয়া কৰিছে, বুজি পাইছেনে? বা এটা বিন্দুৰ ওপৰতে ক্ৰিয়া কৰিছে বুলি ক'ব পাৰিম। কিন্তু ইয়াতে চোৱা, ইয়াতে এইটো নহয়, এইটোৰ ক্ৰিয়াৰেখাৰ বা ক্ৰিয়াবিন্দু এইটোৰ ক্ৰিয়াবিন্দু এইটো ক্ৰিয়াৰেখা কোনটো? মই এইটো বিপৰীত ফালে বঢ়াই দিলে যিটো লাইন হ'ব সেইটো কম ক্ৰিয়াৰেখা, ইয়াক বিপৰীত ফালে বঢ়াই দিলে এইটো হ'ব ক্ৰিয়াৰেখা। এই বলটোৰ ক্ৰিয়াৰেখা হৈছে এইটো, বুজি পাইছেনে? এতিয়া এই বলটো যদি ইয়াতে থাকিলে হয় তেতিয়াহ'লে ইহঁতৰ ক্ৰিয়াৰেখা একে হ'লে হয়, আৰু যদি ক্ৰিয়াৰেখা একে হয় তেনেকুৱা বলে কি কৰিব নোৱাৰে? বলযুগ্মৰ সৃষ্টি কৰিব নোৱাৰে, আৰু তাৰ ফলত তুমি টৰ্কৰ মানো উলিয়াব নোৱাৰা। তো ইয়াতে চাবা, যদি ক্ৰিয়াবিন্দু একে হ'লে হয় তেতিয়াহ'লে টৰ্কৰ সৃষ্টি নহ'লে হয় বা বলযুগ্মৰ সৃষ্টি নহ'লে হয়। তো আমি এই কথাখিনি ইয়াতে লিখিব লাগিব, বুজি পাইছানে? আচ্ছা, বলযুগ্মৰ সৃষ্টি হ'ব, এই বলযুগ্মৰ ভ্ৰামক বা টৰ্ক, বলযুগ্মৰ ভ্ৰামক যি কথা টৰ্ক একেই কথা। এই বলযুগ্মৰ ভ্ৰামক বা টৰ্কৰ মান হ'ব, চাবা এইটো টাউ ইজিকেল টু চাবা, এইখিনি মই সাইডত অলপ কাম কৰিব লাগিব, এইটো মই মুছি দিওঁ এটা। আচ্ছা, টাউ মানে কি? সাপোজ এইটো এটা লাইন আছে, ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই হৈছে, ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই হৈছে। যদি কোনো বস্তুৰ ওপৰত দুটা সমান আৰু বিপৰীতমুখী বলে ক্ৰিয়া কৰে, লগতে ইহঁতৰ ক্ৰিয়াৰেখা একে নহয়, তেতিয়াহ'লে সেই ক্ষেত্ৰত টৰ্কৰ মান হ'ব যে বল দুটা, যেনেকুৱা ধৰা এইটো F2 বল, এইটো F1 বল, এই দুটা বলৰ যিকোনো এটা বলৰ মান ইনটু সিহঁতৰ মাজৰ লম্ব দূৰত্ব, সিহঁতৰ মাজৰ লম্ব দূৰত্ব মানে ফোর্স F1 আৰু F2ৰ মাজৰ লম্ব দূৰত্বৰ কথা কৈছে। আচ্ছা, এইটো পিছত লিখোঁ, ওপৰত লিখোঁ। চাবা, টর্ক ইজিক্যাল টু কিমান হ'ব? এটা বলৰ মান কিমান? মোৰ ধৰা F2 বা F1 দুইটা এটা লিখিলে হ'ল, F ইনটু ইহঁতৰ মাজৰ লম্ব দূৰত্ব কিমান? এইটো আৰু এইটোৰ মাজৰ লম্ব দূৰত্ব কিমান? মই এইটো উলিয়াব লাগিব। উলিয়াৰ কাৰণে মই এইটো কি কৰিম? মই এইটো এইফালে বঢ়াই দিম, এইটো ইয়াৰ পৰা মই পাৰপেণ্ডিকুলাৰ টানিম, বুজি পাইছানে? এইটো মই বঢ়াই দিছোঁ, এইটো ধৰা বিন্দু মোৰ C, এইটো যদি এংগল থিতা হয় এইটো কিমান? এংগল হ'ব থিতা। তো এইটো আৰু এইটো A আৰু B বিন্দুৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ কিমান? পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হৈছে এইটো কিমান? BC।
পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হৈছে বি চি তো এফ ইনটু বি চি মানে কিমান এই চিত্ৰৰ পৰা বি চি উলিওৱা তো মই চিত্ৰত যদি এনেকুৱা এপ্লাই কৰোঁ সাইন থিটা ইজ ইকুৱেল টু সাইন থিটা মানে লম্ব বাই কৰ্ণ লম্ব কি বি চি কৰ্ণ এ বি তো বি চি কিমান হ'ব এ বি মানে এ বি সাইন থিটা এ বিৰ দৈৰ্ঘ্য কিমান টুৱাইচ এল এ বিৰ দৈৰ্ঘ্য টুৱাইচ এল সাইন থিটা তো মই ইয়াতে কি লিখিম এফ ইজ ইকুৱেল টু এফ ইনটু বি চি মানে টুৱাইচ এল সাইন থিটা এফ মানে কিউ ই টুৱাইচ এল সাইন থিটা চাবা কিউ আৰু টুৱাইচ এল এই দুটা মিলি মই কি লিখিব পাৰিম এই দুটা মই লিখিব পাৰিম পি লগতে এইটো ই আছে সাইন থিটা সাইডত কি লিখিবা যেহেতু কিউ ইনটু টুৱাইচ এল এই দুটা মিলি মই কি লিখিব পাৰিম পি তো টাউ বা টৰ্ক ইজ ইকুৱেল টু আমি পালোঁ পি ই সাইন থিটা আচ্ছা পি ই সাইন থিটাক তুমি ভেক্টৰ হিচাপত লিখিব পাৰিবা যেনেকুৱা ধৰা যদি ক'ৰবাত দেখা পাম এ বি সাইন থিটা সাপোজ এক্স ইজ ইকুৱেল টু বা চি ইজ ইকুৱেল টু চি ইজ ইকুৱেল টু এ বি সাইন থিটা তো এইটো মানে কিমান হ'ব মই এ ক্ৰছ বিও লিখিব পাৰিম বা এইটো এ ক্ৰছ বিও হ'ব পাৰে বা বি ক্ৰছ এও হ'ব পাৰে মই যদি ভেক্টৰ হিচাপত লিখোঁ দুটাত এটা হ'ব পাৰে কিন্তু দুটা নহয় এ ক্ৰছ বি আৰু বি ক্ৰছ এ একে নহয় দুটা উল্টা বুজি পাইছানে এইটো যদি তুমি ভেক্টৰৰ এইবিলাক বস্তু নাজানা মই সেইটো কওঁ বাৰে বাৰে কওঁ প্লিজ সেই ভেক্টৰ ভিডিঅ'বোৰ চোৱা বুজি পাইছানে ক্ৰছ প্ৰডাক্টটো চোৱা আৰু তো পি ক্ৰছ ই এইটোক মই কেনেকৈ কি লিখিব পাৰিম পি ক্ৰছ ই লিখিব পাৰিম নাইবা ই ক্ৰছ পি এইটো লিখিব পাৰিম নে একবাৰ মই চাব লাগিব ৰ'বা তোমাক মই বুজাওঁ বস্তুটো ইয়াৰে এইটো মানে পি সাইন থিটা এইটো মানে পি সাইন থিটা এতিয়া হ'ব কোনটো প্ৰথমটো আহা দুয়োটাৰ মান একে এতিয়া মানে ডাইৰেকশ্যনৰ লগত কোনটো মিলিব সেইটো আমি চাব লাগিব চাবা ইয়াৰ ওপৰত এটা বল প্ৰয়োগ হৈছে এইফালে ইয়াৰ ওপৰত বল প্ৰয়োগ হৈছে এইফালে বুজি পাইছানে এই বস্তুটো ঘূৰিব নে নাই এনেকুৱা তুমি ভাবাচোন দুয়োটাৰ মাজত এনেকুৱা বল প্ৰয়োগ হ'লে এই বস্তুটো কি হ'ব ঘূৰিব এনেকুৱা বুজি পাইছানে ঘূৰিব বস্তু ঘূৰা মানে কি বস্তু ঘূৰা মানে আমি কি ক'ম তাতে বল প্ৰয়োগ হৈছে নকওঁ আমি কি ক'ম টৰ্ক এপ্লাই হৈছে চাবা বল আৰু টৰ্ক দুয়োটা একে বস্তু তোমালোকে টৰ্কক বেলেগ একো নাভাবিবা টৰ্ক মানে কি বল কেনেকুৱা বল যিটো বল বস্তু ঘূৰোৱা কামত ব্যৱহাৰ কৰে বুজি পাইছানে তাৰমানে বস্তু এটা ৰৈখিক গতি এনেকুৱা চিধা যদি লৈ যাব লাগে আমি কি ক'ম বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰিব লাগিব বুজি পাইছানে আমি ক'ম বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰিব লাগিব বল প্ৰয়োগ কৰিলে বস্তুটো এঠাইৰ পৰা আন ঠাইলৈ যাব কিন্তু যেতিয়া বস্তু ঘূৰাব লাগে তেতিয়া আমি বল নকৈ কি কওঁ টৰ্ক বুজি পাইছানে কোনো বস্তু ঘূৰি আছে মানে তাৰ ওপৰত টৰ্ক এপ্লাই হৈছে কাৰণে বস্তুটো ঘূৰি আছে যেনেকুৱা এটা বস্তু ইয়াৰ পৰা তালৈ গৈছে চিধা বুজি পাইছানে বস্তু এটা এনেকৈ ইয়াৰ পৰা তালৈ গৈছে আমি কি ক'ম বস্তুটোৰ ওপৰত বল প্ৰয়োগ হৈছে কাৰণে ই ইয়াৰ পৰা তালৈ গৈছে কিন্তু যেতিয়া আমি বস্তুটো দেখিম যে ঘূৰি আছে আমি কি ক'ম তাতে টৰ্ক এপ্লাই হৈছে কাৰণেহে ঘূৰি আছে আচ্ছা ঘূৰি আছে মানে তাতে টৰ্ক এপ্লাই হৈছে বুজি পাইছানে এতিয়া চোৱা এই বস্তু দুটাৰ ওপৰত যেতিয়া দুটা বলে ক্ৰিয়া কৰিব দুটা বলে ক্ৰিয়া কৰাৰ লগে লগে ই ঘূৰিব নে নাই এতিয়া ঘূৰিব যে আমি কি ক'ম ঘূৰিছে মানে তাতে টৰ্ক এপ্লাই হৈছে সেই টৰ্কৰ মান কিমান টৰ্কৰ কাৰণে ই ঘূৰি আছে সেই টৰ্কৰ মান হৈছে এইখিনি পি ক্ৰছ ই মানে পি সাইন থিটা ই ক্ৰছ পি মানে পি সাইন থিটা এতিয়া এই দুটাৰ ডাইৰেকশ্যন কোনটো কাৰেক্ট হ'ব সেইটো আমি অলপ তুমি চাব লাগিব ৰ'বা এইখিনি মই কি কৰোঁ অলপমান বেছি নহয় চাবা ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন হৈছে এইটো পি ডাইৰেকশ্যন কোনটো এইটো হৈছে পি ডাইৰেকশ্যন এইটো হৈছে পি ডাইৰেকশ্যন এইটো হৈছে ইহঁতৰ মাজৰ এংগল থিটা চাবা পি ক্ৰছ ই মানে এইটো এনেকুৱা এতিয়া ডাইপল কোনফালে ঘূৰিছে ডাইপল এইফালে ঘূৰিছে ডাইপল ঘূৰিছে ক্লকৱাইজ চাবা ডাইপল ঘূৰিছে ক্লকৱাইজ ঘড়ীৰ কাঁটাৰ দিশত ডাইপল ক্লকৱাইজ ঘূৰিছে এতিয়া এইটোৰ লগত কোনটো মিলে এতিয়া মই যদি পি ক্ৰছ ই কৰোঁ তেতিয়াহ'লে হ'ব ক্লকৱাইজ
ক্লকৱাইজ ঘড়ী কাটাৰ দিশত মই যদি ই ক্ৰছ পি কৰোঁ ঘড়ী কাটাৰ বিপৰীত দিশত কোনটোৰ লগত মিলিছে তেতিয়াহ'লে পি ক্ৰছ ইৰ লগত মিলিছে নে ই ক্ৰছ পিৰ লগত মিলিছে ই ক্ৰছ পি হ'ল এণ্টি ক্লকৱাইজ এইটো হ'ব এণ্টি ক্লকৱাইজ ঘড়ী কাটাৰ বিপৰীত দিশত কোনটোৰ লগত মিলিছে পি ক্ৰছ ইৰ লগত তো আমি সেইকাৰণে টাউটো আমি লিখিম পি ক্ৰছ নট ই ক্ৰছ পি বুজি পাইছানে আচ্ছা আমি ম্যাক্সিমাম প্ৰবলেমবিলাকত এইটো এপ্লাই কৰিম এইটো তো এইটো মনত ৰাখিবা এইটো তো ভেক্টৰ ফৰ্ম এইটো লিখিব পাৰা ভেক্টৰ ৰূপত টাউ ইজ ইকুৱেল টু পি ক্ৰছ ই এইটো লিখিব পাৰা আচ্ছা তাৰমানে এইখিনি টৰ্ক এই বস্তুটোৰ ওপৰত এপ্লাই হৈছে বুজিছেনে কোনে এপ্লাই কৰিছে এই বল দুটাই ইয়াক ঘূৰাইছে ঘূৰোৱাৰ ফলত আমি কি ক'ম যে তাতে টৰ্ক সৃষ্টি হৈছে আৰু টৰ্কৰ সৃষ্টি হোৱাৰ কাৰণে এই বস্তুটো ঘূৰিছে আচ্ছা চাবা আমি কি পালো টাউ ইজ ইকুৱেল টু পালো কিমান পি ই সাইন থিটা কোনটো আছিলে এইটো হ'ল মাইনাছ কিউ এইটো হ'ল প্লাছ কিউ এই এংগলটো হৈছে থিটা বুজি পাইছানে এইটো হৈছে মোৰ পি ডাইৰেকশ্যন এইটো হৈছে মিডল পইণ্ট চাবা আমি এতিয়া কেছ লওঁ কেছ ওৱান যদি থিটাটো 0 ডিগ্ৰী হয় থিটা 0 ডিগ্ৰী হ'লে কেনেকুৱা হ'ব চোৱা এই থিটাটো এইটো থিটা নহয় থিটাটো কমি এনেকুৱা আচ্ছা থিটা কমি গ'লে কেনেকুৱা হ'ব এনেকুৱা হৈ যাব প্লাছ কিউটো এইফালে আহি যাব মাইনাছ কিউটো এইফালে আহি থাকিব তো যদি এটা ডাইপল মানে বিদ্যুৎ ক্ষেত্ৰ এখনত এনেকৈ পৰি থাকে মাজত এনেকৈ সিধা হৈ তেতিয়াহ'লে কি হ'ব চাওঁ থিটা কিমান বহাইছোঁ আমি 0 ডিগ্ৰী যদি থিটা 0 ডিগ্ৰী হয় তেন্তে কি হ'ব টাউ ইজ ইকুৱেল টু পি ই সাইন 0 ডিগ্ৰী সাইন 0 মানে 0 টাউ তাৰ মানে যদি কোনো ডাইপল বা যদি কোনো দ্বিমেৰু বিদ্যুৎ ক্ষেত্ৰ ৰেখাৰ সৈতে 0 ডিগ্ৰী কোণ কৰি থাকে তেতিয়াহ'লে সেই বিদ্যুৎ ক্ষেত্ৰই ইয়াৰ ওপৰত কি কোনো টৰ্ক এপ্লাই নকৰে বুজি পাইছানে টৰ্ক এপ্লাই নকৰে কিন্তু চাবা ইয়াতে ভেৰি ইম্পৰ্টেণ্ট কথা এই দ্বিমেৰুটোৰ ওপৰত টৰ্ক এপ্লাই নকৰে কিন্তু বল প্ৰয়োগ কৰে দ্বিমেৰুটোৰ ওপৰত বল প্ৰয়োগ কৰে লব্ধ বলৰ মান 0 লব্ধ বলৰ মান 0 কিয় চাবা এই আদানটোৰ ওপৰত ই বল প্ৰয়োগ কৰিছে এইফালে এই আদানটোৰ ওপৰত ই বল প্ৰয়োগ কৰিছে এইফালে তুমি যদি ফাৰ্ষ্টৰ পৰা এনেকৈ থৈ দিয়া আৰু অলপ ভালকৈ বুজাওঁ কথা আহি যায় জানানে এইটো এটা আচ্ছা তুমি ফাৰ্ষ্টৰ পৰা এনেকৈ থৈ দিছা এইটো ধৰা প্লাছ কিউ এইটো মাইনাছ কিউ এইটো হ'ল মূল বিন্দু এতিয়া এই আদান দুটাৰ ওপৰত বল প্ৰয়োগ হ'ব না নাই হ'ব ডেফিনেটলি হ'ব ইয়াক বল প্ৰয়োগ কৰিব এইফালে F1 ইজ ইকুৱেল টু কিউ ই ইয়াৰ ওপৰত বল প্ৰয়োগ হ'ব এইফালে F2 ইজ ইকুৱেল টু কিউ ই এতিয়া চোৱা এই ক্ষেত্ৰত দুয়োটা আদানৰ ওপৰত বল প্ৰয়োগ হৈছে ঠিকেই কিন্তু টৰ্ক সৃষ্টি হোৱা নাই কিয় টৰ্ক সৃষ্টি হোৱা নাই কাৰণ ইহঁতৰ ক্ৰিয়া ৰেখা একেই দুয়োটা বলৰ বিপৰীত দিশত বঢ়াই দিলে এটাই যায় আনটোৰ লগত লগ লাগে বা দুয়োটাই এটা বিন্দুত বল প্ৰয়োগ কৰিছে বুজি পাইছানে তো এইটো ক্ষেত্ৰত কোৱেশ্চন আহিব পাৰে ট্ৰিকি কোৱেশ্চন আহিব পাৰে যে দ্বিমেৰু এটা বিদ্যুৎ ক্ষেত্ৰ এখনৰ 0 ডিগ্ৰী কোণ কৰি ৰাখিলে তাৰ ওপৰত প্ৰয়োগ কৰা টৰ্কৰ মান 0 কিন্তু বলৰ মান 0 কিয় নহয় লব্ধ বলৰ মান 0 চাবা দে লব্ধ বলৰ মান 0 কিন্তু প্ৰতিটো আদানৰ ওপৰত ক্ষেত্ৰখনে বল প্ৰয়োগ কৰে আচ্ছা এইটো টাউ ইজ ইকুৱেল টু 0 এতেকে দ্বিমেৰুটো বিদ্যুৎ ক্ষেত্ৰৰ লগত
0 ডিগ্ৰী কোণ কৰি ৰাখিলে ইয়াৰ ওপৰত কোনো টৰ্কে ক্ৰিয়া নকৰে। বাস হৈ গৈছে। 0 ডিগ্ৰী কৰি ৰাখিলে কোনো টৰ্কে ক্ৰিয়া নকৰে। হৈছেনে? আচ্ছা চাবা নাম্বাৰ 2 কেছ নাম্বাৰ 2 যদি থিটা ইকুয়াল টু 180 ডিগ্ৰী হয়। আচ্ছা ডিগ্ৰীটো আমি কেনেকৈ মেজাৰ কৰোঁ? ডিগ্ৰীটো হৈছে ই আৰু পিৰ মাজৰ ডিগ্ৰী দেই। ই আৰু পিৰ মাজৰ ডিগ্ৰী। এইটো পি কেনেকুৱা? এইটো আছিলে পি। আচ্ছা পি 180 হ'ব কেনেকুৱা? যেতিয়া পি এইফালে ইলেক্ট্ৰিক ফিল্ড এইফালে। এতিয়া কোনো ডাইপল যদি এনেকুৱা থাকে এইফালে প্লাছ কিউ এইফালে মাইনাছ কিউ তেতিয়াহ'লে পি এইফালে হৈ যাব। তো এই ক্ষেত্ৰত ইয়াৰ ওপৰত টৰ্কৰ মান কিমান হ'ব? ইয়াতেও 0 হ'ব। চোৱা টাউ ইজ ইকুৱেল টু পি ই সাইন 180। সাইন 180 মানে 0। তো টৰ্ক যদি 0 ডিগ্ৰী কৰি থাকে, সৰি টৰ্ক নহয় কি দ্বিমেৰুটো যদি বিদ্যুৎ ক্ষেত্ৰৰ সৈতে 0 ডিগ্ৰী কোণ কৰি থাকে তেতিয়াও ইয়াৰ ওপৰত কোনো টৰ্কে ক্ৰিয়া নকৰে, বা যদি 180 ডিগ্ৰী কোণ কৰি থাকে তেতিয়াও ইয়াৰ ওপৰত কোনো টৰ্কে ক্ৰিয়া নকৰে। আৰু এইটো সৰ্বনিম্ন মান। আচ্ছা নাম্বাৰ এইটো কিমান আছিল? এইটো নম্বৰ আছিল 2। আচ্ছা নেক্সট হৈছেনে? কেছ নাম্বাৰ 3 যদি থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী হয় তেন্তে টাউ কিমান হ'ব? পি ই সাইন 90 সাইন 91 পি ই। ম্যাক্সিমাম এইটো ক'ব ম্যাক্সিমাম সৰ্বোচ্চ ভ্যালু ম্যাক্সিমাম, অৰ্থাৎ দ্বিমেৰু এটা বিদ্যুৎ ক্ষেত্ৰৰ লম্বভাৱে ৰাখিলে ইয়াৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান সৰ্বোচ্চ হয়। আচ্ছা কেতিয়া সৰ্বোচ্চ হ'ব? যেতিয়া মই এনেকৈ ৰাখিম। চাবা যেতিয়া মই এনেকৈ ৰাখিম, এইটো ধৰা মাইনাছ কিউ এইটো প্লাছ কিউ, তো এইটো মোৰ পিৰ ডাইৰেকশ্যন হ'ল না, এইটো মোৰ পিৰ ডাইৰেকশ্যন। তো পিৰ ডাইৰেকশ্যন এইটো কিমান হ'ব? 90 ডিগ্ৰী। আচ্ছা উল্টাকৈ হ'লেও এইটো ধৰা প্লাছ কিউ এইটো ধৰা মাইনাছ কিউ, তো এইটো মোৰ পিৰ ডাইৰেকশ্যন এইটো যদি পিৰ ডাইৰেকশ্যন হয় তথাপি এইটো 90 ডিগ্ৰী বা এইটো হ'লেও 90 ডিগ্ৰী হ'ব। বুজি পাইছানে? আচ্ছা তো মুঠতে কি দেখা পালোঁ যে যেতিয়া দ্বিমেৰু এনেকুৱা এটা দ্বিমেৰু বিদ্যুৎ ক্ষেত্ৰ যিফালে আছে সেনেকৈ চিধা পেলাই থওঁ তেতিয়াও ইয়াৰ ওপৰত কোনো টৰ্কে ক্ৰিয়া নকৰে। আচ্ছা টৰ্কে ক্ৰিয়া নকৰে মানে কি? তেতিয়া নুঘূৰে, যেনেকৈ আছে সেনেকৈ পৰি থাকিব। আচ্ছা যদি এনেকৈ ৰাখোঁ তথাপি ইয়াৰ ওপৰত কোনো টৰ্কে ক্ৰিয়া নকৰে, অৰ্থাৎ ই নুঘূৰে। যদি এনেকৈ ৰাখোঁ তেতিয়াহ'লে ইয়াৰ ওপৰত হায়েষ্ট টৰ্কে ক্ৰিয়া কৰিব, আৰু হায়েষ্ট টৰ্কে ক্ৰিয়া কৰাৰ লগে লগে ই এনেকৈ ঘূৰি থাকিব। বুজি পাইছানে? আচ্ছা হ'ব। তো এতিয়া আমি প্ৰব্লেম কৰিম চাবা। প্ৰব্লেম চোৱা কি লিখিছে ইয়াতে, কুৱেশ্যন চাবা তোমালোকে বোৰ্ডত। বৈদ্যুতিক দ্বিমেৰুৰ আধান +-2e আৰু অক্ষীয় দূৰত্ব 0.78 নেনোমিটাৰ, 3.4 × 10⁶ নিউটন পাৰ কুলম ক্ষেত্ৰত লম্বভাৱে ৰাখিলে ইয়াৰ ওপৰত প্ৰযুক্ত টৰ্কৰ মান গণনা কৰা। কি দিছে চোৱা, বৈদ্যুতিক দ্বিমেৰু এটা আছে,
সেই আদান কোনটো কিমান আদানেৰে গঠন হৈছে এটা +2e এটা -2e আচ্ছা ইয়াতৰ অক্ষীয় দূৰত্ব মানে আদান দুটাৰ মাজৰ দূৰত্বৰ কথা কৈছে কিমান 0.78 নেনোমিটাৰ আচ্ছা যেটো ইলেক্ট্ৰিক ফিল্ডত ৰাখিছে তাৰ মান কিমান দিছে 3.4 × 10⁶ টৰ্কৰ মান ওলাব দিছে সো ভেৰি ইজি আমি ইমাজিন কৰি লওঁ এনেকুৱা এটো ইনক হেক আই থিংক ইমাজিন কৰি লওঁ আমি এনেকুৱা ইমাজিন কৰি লওঁ এটো ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান দিছে 3.4 × 10⁶ 3.4 × 10⁶ নিউটন পাৰ কুলম এটা ইলেক্ট্ৰিক ফিল্ডৰ মান দিছে এটা ডাইপল ৰাখিছে কেনেকৈ লম্বভাৱে ৰাখিছে দেই লম্বভাৱে ৰাখিছে ডাইপলটো কিমান আদানেৰে গঠিত এটা -2e এটা হৈছে +2e কিমান ডিগ্ৰী কোণ কৰি ৰাখিছে 90 ডিগ্ৰী আচ্ছা বাস হৈ গৈছে সলিউশন গিভেন কি দিয়া আছে কিউ দিয়া আছে কিমান 2e দুটা ইলেক্ট্ৰনৰ সমান +-2e +-2e মই এটা লম যিকোনো +2 লম 2 ইনটু কিমান হ'ব ইলেক্ট্ৰনৰ মান কিমান 1.6 × 10⁻−19 কুলম এটো হৈছে কিউৰ মান তাৰ পিছত টুৱাইস l মানে কিমান দিয়া আছে টুৱাইস l মানে ইয়াতে দিছে অক্ষীয় দূৰত্ব মানে কি ইয়াৰ আৰু ইয়াৰ মাজৰ ডিসটেন্স কিমান দিয়া আছে টুৱাইস l ৰ মান দিছে 0.78 নেনোমিটাৰ 0.78 nm নেনোমিটাৰ তো 0.78 × 10⁻−9 মিটাৰ নেনোমিটাৰটো মিটাৰলৈ 10⁻−9 আচ্ছা আমি জানো বিদ্যুৎ ক্ষেত্ৰত ৰখা দ্বিমেৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ মান tau = কিমান pe sin theta চাবা থিটা কিমান দিয়া আছে 90 ডিগ্ৰী আচ্ছা এতে চোৱা p কিমান p আমি নাজানো কিন্তু p আমি সাইডত ওলাব পাৰো p = q * টুৱাইস l q মানে 2 × 1.6 × 10⁻−19 কুলম টুৱাইস l মানে 0.78 × 10⁻−9 মিটাৰ তো মই কাটি দিওঁ ইউনিট কেটা এনে কি হৈ যাব আচ্ছা কিমান হ'ব ক্যালকুলেশন কৰিলে ক্যালকুলেটৰ মাৰা टू इंटू 1.6 into 0.78 2.496 কিমান 2.496 into 10⁻, কিমান হ'ব -19 আৰু -9 -28 এখিনি হ'ল p মান তো এখিনি আমি বহাই দিও p মানে কিমান 2.496 into 10⁻−28 into e মানে e দিয়া আছে 3.4 into 10⁻6 into sin 90 মানে 1 তো কিমান হল 3.4 আৰু 2. এখিনি মাল্টিপ্লাই কৰো একবাৰ into 3.4 8.48 into 10⁻, কিমান হ'ব চাও একবাৰ -28 plus 6 -20 plus 6 -22 তো কিমান হ'ব 8.4 এটো পিছটো 8 আছে রাউন্ডিং অফ কৰিলে 8.5 into 10⁻−22 এটো হল ইয়াৰ মান এটো হৈছে ইয়াৰ মান আচ্ছা ইয়াৰ ইউনিট কি হ'ব আচ্ছা টাও মানে আমি কি পাইছো ফোর্স into perpendicular distance ফোর্সৰ কাৰণে আহিব নিউটন পারপেন্ডিকুলার ডিসটেন্সৰ কাৰণে আহিব মিটার
তো টাউ ইজিকেল টু ইমান নিউটন মিটাৰ এইটো হৈছে এনসাৰ একদম 2 মিনিটৰ কাম বুজি পাইছানে আচ্ছা লাষ্ট আৰু এটা কোৱেশ্চন চোৱা मेरे लाल मेरे प्यारे लाल अच्छा लास्ट ইয়াতে কি দিছে কোৱেশ্চনটো চাবা 10 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু প্লাস মাইনাস 6 × 10 টু দি পাৱাৰ -3 কুলম আধানৰ দ্বিমেৰু এটা সুষম ক্ষেত্ৰ এখনত 30 ডিগ্ৰী কোণ কৰি ৰাখিলে 10 × √3 নিউটন মিটাৰ টৰ্কে ক্ৰিয়া কৰে ক্ষেত্ৰখনৰ মান গণনা কৰা ইয়াতে টৰ্কৰ মানো দিয়া আছে ওলাব লাগে বিদ্যুৎ ক্ষেত্ৰৰ মান আচ্ছা আমি ইয়াতে লিখি লওঁ আমি ইমাজিন কৰি লওঁ এটা বিদ্যুৎ ক্ষেত্ৰ দিয়া আছে এটো বিদ্যুৎ ক্ষেত্ৰৰ মান দিয়া আছে কেনেকৈ ৰাখিছে কিমান ডিগ্ৰী কোণত ৰাখিছে 30 ডিগ্ৰী কোণত ৰাখিছে এইফালে -q এইফালে +q -q আৰু +q ৰ মান দিয়া আছে কিমান দিয়া আছে 6 × 10 টু দি পাৱাৰ 6 × 10 টু দি পাৱাৰ -3 কুলম এটো দিয়া আছে 6 × 10 টু দি পাৱাৰ -3 কুলম ডিসটেন্স কিমান দিয়া আছে ইয়াতৰ মাজত 10 সেন্টিমিটাৰ ইয়াৰ পৰা এইখিনি কিমান 10 সেন্টিমিটাৰ আচ্ছা ইয়াতে মই লিখিলো গিভেন কি দিয়া আছে একবাৰ চাই লও কিউ কিমান দিছে 6 × 10 টু দি পাৱাৰ -3 কুলম একবাৰ চাই লও আধানটো ঠিকই দিছে না 6 × 10 টু দি পাৱাৰ -3 কুলম আচ্ছা টুৱাইস এল মানে 10 সেন্টিমিটাৰ তাৰ মানে 10 × 10 টু দি পাৱাৰ -2 মিটাৰ আচ্ছা আৰু থিটা কিমান দিয়া আছে 30 ডিগ্ৰী আৰু তো কিবা নাই আচ্ছা আমি জানো সুষম বিদ্যুৎ ক্ষেত্ৰত ৰখা দ্বিমেৰুৰ ওপৰত ক্ৰিয়া কৰা টৰ্ক কিমান হ'ব টাউ ইজিক্যাল টু পি ই সাইন থিটা এটা ফৰ্মুলা এপ্লাই কৰিম আচ্ছা আৰু কিমান টাৱাৰ মান কিমান দিয়া আছিল 10√3 এটো দিয়া আছে তো এটো মান বহাই দিও 10√3 পি আকৌ তুমি ওলাব লাগিব p ইজিক্যাল টু q ইনটু টুৱাইস এল q মানে 6 × 10 টু দি পাৱাৰ -3 টুৱাইস এল মানে 10 × 10 টু দি পাৱাৰ -2 কিমান হ'ব এটো 10 টু দি পাৱাৰ -1 হ'ব ইয়াতে 10 টু দি পাৱাৰ এটো 6 × 10 টু দি পাৱাৰ -4 6 × 10 টু দি পাৱাৰ -4 6 × 10 টু দি পাৱাৰ -4 ইনটু ইৰ মান দিয়া নাই এটো ওলাব লাগে sin 30 ডিগ্ৰী এটা কাম কৰো অলপমান যেনেকে থাকক 6 × 10 টু দি পাৱাৰ -4 ই sin 30 মানে হাফ এটা কাম কৰো মই বজ্ৰপূৰণ কৰি দিও বজ্ৰপূৰণ কৰিলে 2 এফালে আহিব 20√3 তলত আহিব এইখিনি 6 × 10 টু দি পাৱাৰ -4 ইজিক্যাল টু ই দেখা যায় নে implies e ইজিক্যাল টু কিমান হ'ব ওপৰত 20√3 তলত হ'ব 6 × 10 টু দি পাৱাৰ -4 কাটাকাটি কৰা 10 তলত আহিব 3 আৰু তেতিয়ালে ওপৰত কিমান থাকিল ওপৰত থাকিল √3 তলত থাকিল 3 ইনটু ওপৰত আছে এটো 10 টু যদি ওপৰত যায় 10 টু দি পাৱাৰ 4 প্লাস হ'ব আৰু এটো 10 আছে 10 টু দি পাৱাৰ 5 এটা কাম কৰো মই তলৰটো দুটা √3 লিখো ওপৰটো এটা আছে 10 টু দি পাৱাৰ 5 এটা ক্যান্সেল 1/√3 into 10 to the power 5 1/√3 মানে তো মান বহাব লাগিব দেই 1/√3 1 divided by √3 0.577
0.577 into 10 to the power 5 तो A इज इक्वल टू एखिनि न्यूटन पर कुलम बुझि पाइছা না একদম ইজি তুমি জাস্ট বস্তুটো অলপ বুজিব লাগে থিওরিটো বুজি পালে এখিনি আৰু হৈ গল বুজি পাইছা না হ'ব আজিৰ কাৰণ এখিনি আছিল থিওৰিখিনি আগতে ভালকৈ উঠাই লোৱা আৰু ইয়াতে মই কলো না অলপ বুজিব লগা বস্তু আছে বুজিছে না টৰ্ক কি টৰ্কটো ইয়াতে মই বুজাই দিলো ধুনিয়াকে আৰু ইয়াতে টৰ্কৰ বিষয়ে আৰু অলপ কথা আছে তো ফাৰ্স্ট ইয়াৰ তোমালোকে চাগে জানাই হেখিনি ন যেতে এটা বল দিয়া থাকে তেতিয়া টৰ্কৰ মান কেনেকৈ ওলায় হেতু চাগে জানা তো এতে দুটা দিয়া আছে তো দুটা দিয়া থাকিলে আমি কি কৰিম এটা বলৰ মান আৰু সেই ইহঁতৰ মাজত পাৰপেন্ডিকুলাৰ ডিসটেন্স বল দুটা যেটো বিন্দুত এপ্লাই হৈছে যি বিন্দু দুটাত এপ্লাই হৈছে ইহঁতৰ মাজত পাৰপেন্ডিকুলাৰ ডিসটেন্স তো আগতে থিওৰিখিনি পঢ়ি লোৱা সূত্ৰটো যেটো লাষ্টত ফৰ্মুলা পালা একদম বক্সৰ ভিতৰত ৰাখিবা তাৰ পিছত প্ৰবলেমত হাত দিবা হ'ব না গুড নাইট